হেল্ল' এভৰিৱান, আজিৰ ৰেচিপি ভেজ পোলাও বনাবলৈ মই ইয়াত 6 কাপ বাসমতি চাউল লৈছোঁ, লগত বিন, মটৰ, 2টা পিঁয়াজ আৰু 2টা গাজৰ লৈছোঁ। আটাইখিনি ভালদৰে কাটি ধুই লৈ ছাইড কৰি থলোঁ আৰু আনফালে কাজু আৰু কিচমিচখিনি ৰেডি কৰি ল'লোঁ। কাজু কিচমিচখিনি এটা কুকাৰত হাফ কাপ ৰিফাইন তেলত ভাজি ল'লোঁ আৰু আনফালে ৰৈ যোৱা ৰিফাইন অইলখিনিত কাটি থোৱা পিঁয়াজ ফ্ৰাই কৰি ল'লোঁ। পিঁয়াজখিনি অকণমান ফ্ৰাই হোৱাৰ পিছত ইয়াৰ ওপৰত গাজৰ, বিন আৰু মটৰখিনি ফ্ৰাই কৰি ল'লোঁ। গাজৰ, বিন আৰু মটৰখিনিৰ ওপৰত এচামুচ আদা নহৰুৰ পেষ্ট, নিমখ প্ৰয়োজন অনুসৰি আৰু পোলাওখিনিত অকণমান মিঠাৰ সোৱাদ আহিবৰ বাবে আধা চামুচ চেনি দি ইয়াক ভালদৰে ফ্ৰাই কৰি ল'লোঁ। গাজৰ, বিন আৰু মটৰখিনি অলপ ভজা হোৱাৰ পিছত ইয়াৰ ওপৰত ধুই থোৱা বাসমতি চাউলখিনি দি ভালদৰে লৰালোঁ আৰু ইয়াৰ ওপৰত কাজু আৰু কিচমিচ আৰু অকণমান নিমখ দি ইয়াৰ ওপৰত প্ৰয়োজন অনুসৰি পানী দিছোঁ। পানী মই ইয়াত 8 কাপ দিছোঁ, 8 কাপ, অৰ্থাৎ যাতে পানী বহু বেছি নহয়। প্ৰয়োজনতকৈ অধিক পানী হ'লে পোলাওখিনি ভাল নহ'ব পাৰে, সেয়ে হিচাপমতে পানী দিয়া উচিত। ইয়াৰ পিছত কুকাৰৰ ঢাকনি বন্ধ কৰি প্ৰায় এটা হুইচেল যোৱালৈ ৰ'ব লাগে আৰু কুকাৰৰ ঢাকনি খোলাৰ পিছত দেখিছেনে, এটা এটা চাউল আমি দেখিবলৈ পাইছোঁ। সুন্দৰ হৈছে দেখিবলৈও, খাবলৈও। আপোনালোকেও ট্ৰাই কৰি চাব পাৰে। ধন্যবাদ।